গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো সাংবাদিকক ভাবু দিয়া হিতেশ দেবসর অনতিপূর্ণ গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো হিংস্র জিন্দাবাদ 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 হিংস্র জিন্দাবাদ 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 হিতেশ দেবসর 24 ঘন্টার ভিতর গ্রেপ্তার করো গ্রেপ্তার করো গ্রেপ্তার করো We want justice. জাস্টিস জাস্টিস No justice, no rest. নো জাস্টিস নো রেস সাংবাদিক হত্যা জিন্দাবাদ। জিন্দাবাদ জিন্দাবাদ সাংবাদিক ৰাণা ডেকাক প্ৰাক্তন এছিএছ বিষয়া হিতেশ দেৱ শৰ্মাই যি হত্যাৰ ভাবুকি দিছে আমি তীব্ৰ গৰিহণা জনাইছোঁ। আজি বিভিন্ন ঠাইত সাংবাদিকক আক্ৰমণ কৰিছে, হত্যাও কৰিছে, কিন্তু আমি কেতিয়াও শুনা নাই যে সাংবাদিকৰ 8 বছৰীয়া ল'ৰাক হত্যাৰ ভাবুকি দিয়া কি চৰম পৰ্যায়ত গৈছে। গতিকে আমি দাবী কৰিছোঁ যে এই ধৰণৰ ব্যক্তিক অনতিপলমে গ্ৰেপ্তাৰ কৰিব লাগে আৰু দৃষ্টান্তমূলক শাস্তি দিব লাগে। আৰু তেওঁৰ ল'ৰা যিজন এডিশ্যনেল SP বাক্সা জিলাত সাধাৰণ মানুহক কেনেকৈ লাঠিচালনা কৰিছিলে তাৰ কাৰণে এই ঘটনাটো ঘটিছে। গতিকে সেইজন ব্যক্তি যিজন এডিশ্যনেল SP তেওঁ বিপ্লৱ শৰ্মা আয়োগৰ যিটো ৰিপৰ্ট তেওঁ 2 নম্বৰ কৰি চাকৰি লৈছিল। গতিকে তেওঁকো চাকৰিৰ পৰা অনতিপলমে বৰ্খাস্ত কৰি তাকো গ্ৰেপ্তাৰ কৰাৰ আমি দাবী জনাইছোঁ। আৰু সাংবাদিকসকলৰ যাতে নিৰাপত্তা সুনিশ্চিত হয় তাৰ কাৰণে যাতে আইন তৈয়াৰ কৰে তাৰ কাৰণে আমি চৰকাৰক দাবী জনাইছোঁ। আপোনালোকে নিশ্চয় দেখা পাইছে যোৱাকালি যিটো ঘটনা যি হিতেশ দেৱ শৰ্মাই আমাৰ সাংবাদিক এজনক ফোন কৰি যি ভাবুকি দিছে এই ঘটনাক আমি সম্পূৰ্ণৰূপে ধিক্কাৰ জনাইছোঁ আৰু গৰিহণা জনাইছোঁ। আৰু এটা কথা স্পষ্ট অনতিপলমে এই যি হিতেশ দেৱ শৰ্মা যিজন সদায় বিতৰ্কিত কৰি থাকে কিছুদিন আগত জুবিন গাৰ্গ ডাঙৰীক লৈ কিছু মন্তব্য কৰিছে। এইজন মানুহ কেনেকৈ এনেধৰণৰ আবুল তাবুল কথাবিলাক ক'ব পাৰে, কাৰ সাহসত তেনেকুৱা কথা ক'বলৈ সাহস পায়? মুখ্যমন্ত্ৰী ডাঙৰীয়া আচলতে তেখেতৰ পোহনীয়া কুকুৰ নেকি? তেখেতৰ কুকুৰৰ নিচিনাকৈ কিবা কিবি কৰি থাকে। এইটো আমি অনতিপলমে তেখেতক ধিক্কাৰ জনাইছোঁ আৰু অনতিপলমে তেখেতক গ্ৰেপ্তাৰ কৰি আমি দাবী উত্থাপন কৰিছোঁ। যদিহে তেখেতক গ্ৰেপ্তাৰ নকৰে অন্যথা কিন্তু আমাৰ ছাত্ৰ মুক্তি সমিতি আৰু সমগ্ৰ অসম যে প্ৰতিবাদ হ'ব। আৰু এটা কথা দেখা পাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো বিষয়ত এটা কথা কৈছে যে তেখেতৰ লগত যিটো ৰাণা ডেকাৰ মন্তব্য এই মন্তব্যটো তেখেতৰ মিত্ৰৰ নিচিনা মন্তব্য হৈছে। এনেকুৱা ধৰণৰ কথা ক'ব পাৰে নেকি? মুখ্যমন্ত্ৰীৰ দায়িত্ব নাই নেকি অনতিপলমে গ্ৰেপ্তাৰ কৰা? সেইকাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আপোনালোকক সকিয়াই দিছোঁ, আপুনি অনতিপলমে গ্ৰেপ্তাৰ নকৰিলে আপোনাৰ বিৰুদ্ধে আমাৰ ছাত্ৰ মুক্তি সমিতি আন্দোলন হ'ব স্পষ্ট কৰা। হয়, নিশ্চিতভাৱে যি পাঠশালাৰ জ্যেষ্ঠ সাংবাদিক ৰাণা ডেকাক প্ৰাক্তন এছিএছ বিষয়া হিতেশ দেৱ শৰ্মাই যি ভাবুকি দিছে, প্ৰাণে মৰাৰ ভাবুকিৰ লগতে 8 বছৰীয়া সন্তানকো ক্ষতি কৰাৰ যি ভাবুকি দিছে সেই ভাবুকিক আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু গোৱালপাৰা জিলা সাংবাদিক সন্থাই আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। আৰু সাংবাদিকসকল আজি ওলাই আহিছে আৰু কলা বেজ পৰিধান কৰি প্ৰাক্তন বিতৰ্কিত এছিএছ বিষয়াগৰাকীৰ কাৰ্যক ধিক্কাৰ দিছোঁ। আৰু আৰক্ষী প্ৰশাসনক আমি 24 ঘণ্টাৰ সময় দিছোঁ। যদি 24 ঘণ্টাৰ ভিতৰত ঘৰৰ পৰা চৰাই আনি গ্ৰেপ্তাৰ নকৰে প্ৰাক্তন এছিএছ বিষয়াগৰাকীক তেনেহ'লে আমি ইয়াতকৈও জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম। আৰু এটা কথা ক'ব লাগিব যে কিয় বাৰে বাৰে আচলতে সাংবাদিকসকলক লক্ষ্য কৰি লোৱা হয়, সাংবাদিকসকলক ভয় ভাবুকিৰে আচলতে দমন কৰাৰ নীতি চলিছে এইখন অসমত। আমি তাক ধিক্কাৰ দিছোঁ আৰু অতি শীঘ্ৰে সাংবাদিকসকলক নিৰাপত্তা সুনিশ্চিত কৰক আৰু সাংবাদিকসকলক নিৰাপত্তা কৰাৰ ক্ষেত্ৰত এখন কঠোৰ আইন আনক, যাতে এই আইনখনৰ আওতাত থাকি সাংবাদিকসকলে নিজেই নিৰাপত্তাহীনতাত ভুগিব নালাগে বা নিৰাপত্তাত থাকি আচলতে সাংবাদিকসকলে নিজৰ কাৰ্য কৰিব পাৰে, সেই দাবী উত্থাপন কৰিছোঁ। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।